ঢিঙৰ ৭ নং বেছামাৰী জিলা পৰিষদৰ সমষ্টিত নিৰ্বাচনী ৰণতংকা বজালে অখিল গগৈ। পুৱাৰে পৰাই বলিকটীয়া জাৰামাৰী খেলপথাৰ নিজ ঢিঙৰ পিছত বিয়লি বেছামাৰী বজাৰ খেলপথাৰত হাজাৰ হাজাৰ গাড়ী মটৰ চাইকেলেৰে ৰেলী কৰি আহি বেছামাৰীৰ বৃহৎ নিৰ্বাচনী সভা অংশগ্ৰহণ কৰে। বেছামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বৰিফুদ্দিন আহমেদ ওৰফে বাবুল আৰু জিলা পৰিষদৰ অন্তৰ্গত আঞ্চলিক সদস্যসকলক লগত লৈ অখিল গগৈয়ে বজালে নিৰ্বাচনী ৰণদংকা। ঢিং সমষ্টিৰ অন্তৰ্গত অনুষ্ঠিত হোৱা এটাৰ পাছত আনটো নিৰ্বাচনী সভাত অখিল গগৈ চলালে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাত দেখা পোৱা গ'ল বিপুল সংখ্যক ভোটাৰ ৰাইজৰ সমাগম। এই নিৰ্বাচনী প্ৰচাৰ সভাত অখিল গগৈ বিজেপি আৰু AIUDF দলক তীব্ৰ সমালোচনা কৰাৰ লগতে বেছামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বৰিফুদ্দিনৰ লগতে প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক বিপুল ভোটত জয়ী কৰাবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনায়। আজি অনুষ্ঠিত ৰাইজৰ দলৰ এই প্ৰচাৰ সভাত অখিল গগৈৰ লগতে ঢিং সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মেহবুব মুখতাৰ, জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্য প্ৰাৰ্থীসকলৰ লগতে ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। বিজেপিক নিদি এজিপিক দিলেও বিজেপিকে দিয়া হ'ব। গতিকে এজিপি বিজেপি ভাই ভাই জানে নে নাই আপোনালোকে? গতিকে এজিপিকো কোনো পৰ্যায়ে আপোনালোকে ভোট নিদিব দেই। এজিপিকো কোনো পৰ্যায়ে আপোনালোকে ভোট নিদিব, বুজিছেনে নাই? কোনো পৰ্যায়ে এজিপিকো আপোনালোকে ভোট নিদিব। মই শেষত এতিয়া আপোনালোকক এটা কথা ক'ব খুজিছোঁ। ৰাইট, এই বিজেপি চৰকাৰখনে কিমান অশান্তি দিছে চাওকচোন। টমটম এখন যে চলাই, ল'ৰা এটাই যে টমটম এখন চলাই যায়, হয়নে নহয়? টমটমখন চলাই ৰাস্তালৈ উঠিলে এই বিজেপি চৰকাৰে 12,000 টকা ফাইন ভৰাই দিয়ে নে নিদিয়ে বাৰু কওক, হয়নে নহয়? মানে আমিনুল ইছলামক মই কথাটো বুজি নাপাওঁ যে তেওঁ দেশৰ বিৰুদ্ধে কেলে পটককৈ কথা কৈ দিয়ে। সকলোৱে জানে যে সন্ত্ৰাসবাদীয়ে মানুহ মাৰিছে, হঠাতে তেওঁ এনে উল্টা কথা এটা কৈ দিয়ে নামটো কিনিবৰ কাৰণে। গতিকে তেখেতে কি কৰে, তেখেতে এইবিলাক কথা কোৱাৰ কাৰণে গোটেই মুছলমান সম্প্ৰদায়টোৰ ওপৰত বদনাম হৈ যায়। সেইকাৰণে মই আমিনুল ইছলাম ডাঙৰীয়াক অনুৰোধ জনাওঁ যে তেখেতে অকণ মুখখন চম্ভালক, তেখেতে যিটি কথা নকওক আৰু এইবাৰ ওলাই আহি যাতে ভৱিষ্যতে কেতিয়াও এনেকুৱা কথা নকয়, তাৰ কাৰণে তেওঁ জেলতে শপত লৈ আহক। ভূপেন বৰাক আপুনি যে গাড়ী কিনা কৈছে, ভূপেন বৰাই কৈছে 5 বছৰ গাড়ী কিনা নাই। মই মানে আপোনালোকে এই আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কাজিয়া লগাব খুজিলে মই বেয়া পাওঁ। আমি বিৰোধী দলবিলাকে কাজিয়া লাগি থাকিলে লাভ একো নাই। সেইকাৰণে ভূপেন বৰাই কি কৈছে কৈ থাকক, মই একো ক'ব নোখোজোঁ। কিন্তু এটাই কথা যে ভূপেন বৰাৰ উচ্চাকাংক্ষাটো অলপ বেছি হৈছে। ভূপেন বৰাই সদায় মই ইয়াৰ পৰা গৈ ডাইৰেক্ট জনতা ভৱন যাম, ইয়াৰ পৰা গৈ মই ডাইৰেক্ট চিফ মিনিষ্টাৰ হ'ম, ইয়াৰ পৰা গৈ মই চৰকাৰী গাড়ীত উঠিম, এইবিলাক যিবিলাক কথা কৈ থাকে, এইবিলাকৰ পৰা মানুহে গম পাইছে যে কংগ্ৰেছে অকল যেনে তেনে ক্ষমতাটো ল'বলৈ চাইছে, ৰাইজৰ কথাটো তেওঁলোকৰ গুৰুত্বপূৰ্ণ নহয়। তেওঁ যিবিলাক কথা কৈ আছে এই কথাবিলাক ৰাইজৰ কাৰণে বৰ মানে লায়কৰ নহয়। সেইকাৰণে মই ভূপেন দাক অনুৰোধ জনাম যে ভূপেন দা আপুনি বিজেপিক খেদাব বিচাৰে নে নাই? যদি বিজেপিক খেদাব বিচাৰে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। MP ইলেকশ্যনত আপোনাক একলগ হ'বলৈ ক'লো, একলগ নহ'ল। উপ নিৰ্বাচনত আপোনাক একলগ হ'বলৈ ক'লো, নহ'ল। প্ৰথমটো উপ নিৰ্বাচনত একলগ হ'বলৈ ক'লো, নহ'ল। 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি একলগ হ'বলৈ কৈছিলোঁ, তেতিয়া ৰিপুণ বৰা আছিলে, তেতিয়াও নহ'ল। আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনত 5 নম্বৰবাৰ আপোনালোকে একলগ নহ'ল। সদায় আপোনালোকে বিজেপিক সহায় কৰিবৰ কাৰণে এনেকৈ ভাগ ভাগ কৰি দিয়ে আৰু তাৰপিছত গোটেই বদনামটো আপোনালোকে দি দিয়ে ৰাইজৰ দল আৰু সৰু সৰু দলবিলাকৰ পৰা। সেইকাৰণে কংগ্ৰেছ দলক মই অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলে হয় অকলে ইলেকশ্যন খেলক যদি সাহস আছে। মই মানে ভূপেন বৰাক এটা কথা কিন্তু কৈ থলোঁ, যদি ভূপেন বৰাই চেলেঞ্জ কৰে, ভূপেন বৰাই ৰঙানদী সমষ্টিত 8,000 পৰা 10,000 ভোট পাব। তেওঁক বেয়াকৈ হৰুৱাই দিম। কিন্তু গতিকে এইবিলাক কথাত লাগিবলৈ আমাৰ মন নাই, সেইবিলাক লাগি নাথাকোঁ আমি। ভূপেন বৰাৰ বিৰুদ্ধে কাজিয়া লাগিবলৈ মোৰ নহয়। মোৰ কাজিয়াটো হিমন্ত বিশ্ব শৰ্মাৰ লগত, মোৰ কাজিয়াটো মোদীৰ লগত। ভূপেন বৰাই কিয় খুচি খুচি মোক গালি পাৰি আছে? মই গালি পাৰিবলৈ হ'লে ভূপেন বৰাই ৰ'ব নোৱাৰিব। মই গালি নেপাৰোঁ বুলি ফাং ফুং কথা কৈ আছোঁ। গতিকে মই ভাবোঁ যে কংগ্ৰেছে গালি পৰা বন্ধ কৰক আৰু কংগ্ৰেছে যি গালি পাৰি থাকিলে মই উত্তৰ নিদিওঁ। কিন্তু আপোনালোকে সকলোৱে মনত ৰাখক যে 2026 চনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব, হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা খেদিব লাগিব, নহ'লে অসমৰ মানুহ নাবাচে। ধন্যবাদ।